108 নম্বৰ বিধানসভা সমষ্টি বোকাজান যেহেতু বোকাজানৰ ৰাইজে নতুন মুখ বিচাৰিছে কিয়নো আহিবলগীয়া যেটো 2026 এইটো এপ্ৰিল মাহত যেহেতু নিৰ্বাচন হ'ব বিধানসভা নিৰ্বাচনত নতুন মুখ বিচাৰিছে সকলো ৰাইজে তাত যিকোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মানে থিয় হ'ব পৰা হেনেকুৱা ব্যক্তি বিচাৰিছে সেই গতিকে মই এগৰাকী টিকট প্ৰত্যাশী বোকাজানৰ বিধানসভা সমষ্টিৰ তৰফৰ পৰা তো মোক সকলোৱে মানে অপেক্ষা কৰি আছে যে মহিলা এগৰাকী যদি বোকাজান বিধানসভাৰ নিৰ্বাচনত এইবাৰ নতুন মুখ মহিলা হিচাপত যদি তাত প্ৰাৰ্থী হিচাপে দিয়ে তেতিয়াহ'লে বহুমূল্য ভোটত মানে জয়ী কৰাব বুলি বোকাজান ৰাইজে বিচাৰিছে আৰু যদিহে আমাৰ বিজেপি দলে বিচাৰে যে মহিলাসকলক মানে যেহেতু 33% ৰিজাৰ্ভেশ্যন যেহেতু পাছ কৰাইছে সেশনত তো সেইমতে যদিহে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ প্ৰধানমন্ত্ৰী যেহেতু সমগ্ৰ পৃথিৱীত জনাজাত তেওঁক মানে সকলোৱে মানে সন্মান কৰে সকলোৱে চিনাকি সকলোৱে মৰম কৰে গতিকে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী যেহেতু ডাঙৰীয়া দেৱে মহিলাক বৰ্তমানলৈকে যিকোনো আঁচনিসমূহো মানে মহিলাবিলাককহে বেছি মানে গুৰুত্ব দিয়া হৈছে তাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত মহিলা বহুত আগবাঢ়িব পাৰিছে আমি যেহেতু আগত মহিলাসকলে কাৰ্বি আংলঙত ক'বলৈ গ'লে কাৰ্বি মহিলাসকলে ঘৰতে আমি ৰন্ধা বঢ়া কামৰ বাহিৰে একো নাজানিছিলোঁ কিন্তু যেতিয়া আমাৰ বিজেপি চৰকাৰ অহাৰ লগে লগে এনেকুৱা পৰিৱৰ্তন হৈছে যে মহিলাসকলে নিজে নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পাৰিছে নিজে ব্যৱসায় কৰি পেলাই নিজৰ সংসাৰ চলাব পৰা হৈছে যেহেতু কিছুমান ঘৰৰ চলাবলৈ বহুত টান আছিলে কিন্তু এতিয়া যিবিলাক আঁচনি দিছে বিজেপি সকলে বহুত ৰাইজে মানে আনন্দিত বহুত ৰাইজে লাভ উপভোগ কৰিছে তাৰ বাবে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই বহুত মানে ভাল পাম যে বোকাজান নিচিনা পিছপৰা সমষ্টি যদি এই মোৰ নিচিনা মহিলাক যদি টিকেট প্ৰদান কৰে তেতিয়াহ'লে বহুত সুখী হ'ম আৰু নেশ্যনেল সভাপতি যেহেতু নীতিন নবীনজীকো মই আপোনালোকৰ নিউজ চেনেলৰ যোগেদি মই অনুৰোধ কৰিব বিচাৰিছোঁ আৰু আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াকো মই অনুৰোধ কৰিব বিচাৰিছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰী যিহেতু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো মই অনুৰোধ কৰিব বিচাৰিছোঁ আৰু বিশেষকৈ আমাৰ কাৰ্বি আংলঙৰ অট'নমাছ কাউন্সিল CEM তুলিৰাম ৰংহাং ছাৰকে মই অনুৰোধ কৰিব বিচাৰিছোঁ যিহেতু বোকাজান সমষ্টি এইবাৰ বিধানসভা সমষ্টি মহিলাক যদি টিকেট প্ৰদান কৰে তেতিয়াহ'লে বহুত আনন্দিত হ'ম আৰু বহুত ভোটত আমি মানে জয়ী কৰাবলৈ সুবিধা পাম বা আমি আশা ৰাখিছোঁ বহুত ভোট সংখ্যক মানে মহিলা যদি পাওঁ তেতিয়াহ'লে বহুত ভোটাৰ সংখ্যক আমি জয়ী কৰাই পঠিয়াব পাৰিব আমাৰ ৰাইজে মোক সেই বুলি মই অনুৰোধ কৰিব বিচাৰিছোঁ আৰু যেহেতু আমাৰ কাৰ্বি আংলঙত অট'নমাছ কাউন্সিল CEM ডক্টৰ তুলিৰাম ৰংহাং ছাৰে বহুত উন্নতি পথত আগবঢ়াই লৈ গৈছে কাৰ্বি আংলঙত চুকে কোণে আগত আমি যাব পৰা নাছিলোঁ য'ত নেকি জংঘলে মংঘলে তাত মানুহ যোৱাটো দূৰৰ কথা কোনেও মানে তাত যাব নোৱাৰে আৰু মানে এনেকৈ ক'ব মানে মই যোৱা নাই ক'বলৈ মন যোৱা নাই কিয়নো তাত মানে উগ্ৰপন্থীও এনেকুৱা আছিলে তাত মানে বহুত মানে অসুবিধাৰ সন্মুখীন হৈছিলোঁ আমি কিন্তু এতিয়া আমাৰ বিজেপি চৰকাৰ অহাৰ লগে লগে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CEM ডক্টৰ তুলিৰাম ৰংহাং ছাৰ ইমানেই ইয়াত উন্নতি পথত আগবঢ়াই লৈ গৈছে ৰাস্তাৰ পদূলিৰ পৰা আদি কৰি খোৱা পানীৰ পৰা আদি কৰি আপোনাৰ চাউলো বিনামূল্যে চাউল পাই আছে দালি পাই আছে চেনি পাই আছে নিমখ পাই আছে আৰু আনকি চিকিৎসাৰ কাৰণেও আয়ুষ্মান কাৰ্ডৰ জৰিয়তে 5 লাখ টকাকৈ মানে চিকিৎসাৰ কাৰণেও প্ৰদান কৰিছে ৰাইজৰ চৰকাৰৰ তৰফৰ পৰা যেহেতু বিজেপি চৰকাৰৰ তৰফৰ পৰা আৰু বহুত মানে আপোনাৰ য'ত নেকি ইলেক্ট্ৰিচিটি তাত নেযায় তাতো মানে ইলেক্ট্ৰিচিটিও মানে সম্পূৰ্ণভাৱে তাত গাঁৱত মানে ব্যৱহাৰ কৰিব পাৰিছে এতিয়া মানে অন্ধকাৰ বুলি কোনো জাগা নাই
পুৰা মানে ইয়াতে উজ্জ্বলতাহে দেখি আছোঁ আৰু কাৰ্বি আংলং বহুত জাগাত বহুত উন্নতি হৈছে আৰু এতিয়াও কিছুমান আমাৰ অপজিশ্যন বিৰোধী দলে মানে আমাক অপ'জ কৰিছিলে যে কাৰ্বি আংলঙত ডিফুত এনেকুৱা ফ্লাইঅভাৰ আহিলে বোলে গৰম লাগিব, আমুক লাগিব, ইয়াত কিবা হ'ব, বেয়া হ'ব, এনেকুৱা কৈ আছিলে। কিন্তু আজি যিহেতু ফ্লাইঅভাৰ হোৱাৰ লগে লগে কেনেকুৱা সুন্দৰ পৰিৱেশ এটা দেখিলে আৰু এতিয়া যেহেতু উদ্বোধন কৰা নাই, উদ্বোধন কৰাৰ পিছত আমাৰ ইয়াত গাড়ীখিনিও মানে ইমান ভিৰ নহ'ব, কিয়নো আমাৰ ডিফু টাউনখন বহুত সৰু। ইয়াতে মানে বহুত ভাল হৈছে যে আমাৰ CM ডক্টৰ তুলিৰাম ৰংহাং ছাৰে এইটো কষ্ট কৰাৰ ফলত তেওঁৰ বহুত কাৰ্বি আংলং দুখীয়া দৰিদ্ৰ ৰাইজৰ কাৰণে সহায় কৰিছে আৰু আনকি নিবনুৱা যুৱক যুৱতীকো কিমান চাকৰিও তেওঁ প্ৰদান কৰিছে। তাৰ বাবে মানে বহুত মানে তেওঁক আৰু ক'বলৈ মানে আমাৰ ভাষা নাই, যিহেতু মানে ইমানেই আনন্দিত গোটেই কাৰ্বি আংলং ৰাইজে মানে তেওঁক বহুত মানে ধন্যবাদ জ্ঞাপন কৰিছে। আৰু আনকি আৰু আহিবলগীয়া যিমান নিৰ্বাচন হ'লেও মানে আমাৰ CM ডক্টৰ তুলিৰাম ৰংহাং ছাৰে আমাৰ ইয়াত CMও হৈ থাকিব লাগিব কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ। আৰু বৰ্তমান শুনি আছোঁ যে ৰংখাং সমষ্টিৰ তৰফৰ পৰা আমাৰ CM ডক্টৰ তুলিৰাম ৰংহাং ছাৰক বিধায়ক হ'বলৈ আমাৰ ৰাজ্যিক তৰফৰ পৰা বা চৰকাৰ তৰফৰ পৰা বা নেশ্যনেল তৰফৰ পৰা মানে এনেকুৱা আমি শুনি আছোঁ। তাকো আমি সন্তুষ্ট, কিয়নো ছাৰে তাত MLAও হৈ থাকিব, হোম মিনিষ্টাৰো হৈ থাকিব, আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলতো CMও হৈ থাকিব লাগে, আমি সেইটোৱে কামনা কৰিছোঁ।